সাবস্ক্রাইব কৰিব MK টিচ চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 5ৰ অসমীয়া পাৰ্ট 3 অৰূপৰ আবেদনৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। বলা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কৈছে যে কণৰ প্ৰশ্নটো হৈছে অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? ইয়াৰ উত্তৰটো হ'ল অৰূপৰ অসুখ পেট জ্বলা বেমাৰ হোৱাৰ বাবে সি কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খনৰ প্ৰশ্ন হৈছে অৰূপৰ পেট জ্বলা ৰোগ কিয় হৈছিল? ইয়াৰ উত্তৰটো হ'ল অৰূপৰ স্কুলৰ সন্মুখত বিক্ৰী কৰা কঠা ফল আৰু লেতেৰা বস্তু খোৱাৰ বাবে অৰূপৰ পেট জ্বলা ৰোগ হৈছিল। গণৰ প্ৰশ্ন হৈছে যে অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? ইয়াৰ উত্তৰটো হ'ল চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপৰ চিঠিখনৰ লিখা শৈলী বৰ সুন্দৰ হৈছে আৰু তেওঁ অৰূপক চিঠি আৰু আবেদনৰ মাজত থকা পাৰ্থক্য বুজাই দিছিল। গণৰ প্ৰশ্ন হৈছে যে আবেদনক আৰু কি বুলি কয়? উত্তৰ: আবেদনক দৰখাস্ত বুলিও কোৱা হয়। গণৰ প্ৰশ্ন হৈছে যে অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰ: অৰূপে পঢ়া স্কুলখনৰ নাম আছিল বাল্যভৱন প্ৰাথমিক বিদ্যালয়। তোমালোকৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰা। প্ৰথম চনৰ প্ৰশ্নটো হৈছে যে অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰ: অৰূপে অসুস্থতাৰ বাবে স্কুলত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰৰ বিচাৰি আবেদন কৰিছিল। শব্দ অৰ্থ লিখা। ব্যস্ত, কোনো কামত লাগি থকা, আবদ্ধ। ক্ষতি, অনুপস্থিত থকা ক্ষতি বা লোকচান। পেট চলা, উদৰময় বা ডিচেণ্ট্ৰি, ডায়েৰিয়া। ছুটী, কামৰ পৰা অব্যাহতি বা বিৰতি। মঞ্জুৰ, গ্ৰহণ কৰা বা সন্মতি দিয়া। একান্ত, অতিশয় বা আন্তৰিক। শৈলী, লিখা বা কাম কৰাৰ ধৰণ, ষ্টাইল। শিৰোনাম, চিঠিৰ ওপৰত লিখা ঠিকনা বা মূল বিষয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ভিডিঅ'টো তোমালোকৰ যদি ভাল লাগে, তোমালোকৰ যদি হেল্পফুল হয়, তোমালোকৰ ভিডিঅ'টো একটা লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।